পোস্টাৰ যিখিনি আমি এডভাৰটাইজমেণ্ট কৰিছিলোঁ বৰ্তমান আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি চলি আছে প্ৰথম পৰ্যায় এটা কমপ্লিট হৈ গ'ল ছেকেণ্ড ফেজত যিটো ভেৰিফিকেশ্যন চলি আছে এতিয়া আমি এইখিনি ভেৰিফিকেশ্যনত আমি আমাৰ ৱেবছাইটত আমি কেইবাখনো লিষ্ট পাব্লিছ কৰা হৈছে মাল্টিপল লিষ্ট আমাৰ দুখন লিষ্ট অলৰেডি ওলাইছে গতিকে আমি এইখিনি ডেট দিছিলোঁ আমি 27 তাৰিখৰ পৰা আৰম্ভ হৈছিলে আমাৰ 10 তাৰিখলৈকে আমাৰ ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যনখিনি চলি আছে এতিয়া ইয়াতে দেখা গৈছে যে সময় আমাৰ ক্যান্ডিডেটখিনি মানে কিছুমান অসুবিধা হৈ আছে তেওঁলোকৰ যেনেকে কিছুমান ক্যান্ডিডেট এই সময় তেওঁলোকক যিটো তাৰিখত তেওঁলোকক মাতা হৈছিল সেই তাৰিখত তেওঁলোকে কিবা নিজৰ ব্যক্তিগত কাৰণত তেওঁলোকে উপস্থিত থাকিব পৰা নাই গতিকে সেইখিনি কাৰণে ক্যান্ডিডেটখিনি অসুবিধা হৈছে আৰু আমাৰ ওচৰত কোৱেৰিও আহিছে গতিকে আমি এটা তাৰিখ দিছিলো যে আমি নোটিছত আমি ৱেবছাইটত আমি নোটিছ আকাৰে আমি পাব্লিছ কৰিছো যে যিখিনি ক্যান্ডিডেট এবসেন্ট ক্যান্ডিডেটস যিখিনি তেওঁলোক আহিব কাৰণে নোৱাৰিলে সেইখিনি এবসেন্ট ক্যান্ডিডেটস আমাৰ নিৰ্দিষ্ট তাৰিখ অৰ্থাৎ 11 আৰু 12 কিন্তু 11 12 তাৰিখত আমাৰ সেইখিনি ক্যান্ডিডেট আহিব যিখিনি আমাৰ সেকেন্ড ফেজ ভেৰিফিকেশ্যন যেটো আমাৰ 27 জুনৰ পৰা 10 জুলাইলৈকে যিখিনি ক্যান্ডিডেট আহিব নোৱাৰিলে সেইখিনি ক্যান্ডিডেট এবসেন্ট ক্যান্ডিডেট খিনি অহা 11 আৰু 12 জুলাই এই দুটা দিন দিয়া হৈছে এই দুটা দিনত তেওঁলোকে যিকোনো এটা দিনত তেওঁলোকে আহিব পাৰিব আৰু তাৰ উপৰিও আমি অলপতে গম পাইছো যে যেহেতু আমাৰ বাৰাক ভেলি ফালে অৰ্থাৎ আমাৰ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি সেইখিনি জিলাত আমি গম পাইছো যে আমাৰ মানে ল্যান্ডস্লাইড হৈছে ডিমা হাছাওতো ল্যান্ডস্লাইড হৈছে গতিকে কোবা ৰোড ব্লকেজ হৈছে বহুতে আমাক জনাইছে তেওঁলোক আহিব পৰা নাই সেইখিনি ক্যান্ডিডেটও আমি গম পাইছো তেওঁলোক আহিব পৰা নাই তেওঁলোকৰ অসুবিধা হৈছে গতিকে সেই অনুপাতে আমি আকৌ ৱেবছাইটত পাব্লিছ কৰিছো নোটিছখন আৰু তেওঁলোকক আমি দুটা তাৰিখ দিছো 11 আৰু 12 জুলাই এই দুটা দিন দিয়া হৈছে তেওঁলোকে নিজৰ সুবিধা অনুযায়ী যিকোনো এটা ডেটত তেওঁলোকে ইয়াতে উপস্থিত থাকিব পাৰিব উইথ দ্য ডকুমেন্টছ এণ্ড দ্য ক্ৰেডেনশিয়েলছ তাৰ উপৰিও আৰু জনাব বিচাৰিছো যে আমাৰ এটা ফাৰ্ষ্ট ফেজ অফ ডকুমেন্ট ভেৰিফিকেশ্যন যেটো আমাৰ মাৰ্চ এপ্ৰিল মাহত হৈ গৈছিলে অৰ্থাৎ 20 মাৰ্চ 2025 ৰ পৰা 11 এপ্ৰিল 2025 লৈ যিখিনি আমাৰ ডকুমেন্ট ফাৰ্ষ্ট ফেজ অফ ডকুমেন্ট ভেৰিফিকেশ্যন হৈ গৈছিল সেইখিনিটো কিছু সংখ্যক ক্যান্ডিডেটস তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিব পৰা নাছিল নিজৰ তেওঁলোকৰ বিশেষ অসুবিধাৰ কাৰণত গতিকে সেইখিনি ক্যান্ডিডেটকো আমি জনাইছো যে ফাৰ্ষ্ট ফেজৰ ক্যান্ডিডেটখিনি তেওঁলোকে এবসেন্টি ক্যান্ডিডেটখিনি অহা 14 জুলাই তাৰিখে তাৰমানে ফাৰ্ষ্ট ফেজটো 14 জুলাই তাৰিখে তেওঁলোকক এবসেন্টি ক্যান্ডিডেটছৰ কাৰণে আমাৰ তাৰিখ এটা নিৰ্ধাৰণ কৰা হৈছে গতিকে সেই একেটা ভেনিউতে আমি খানাপাৰা য'ত আমি ভেৰিফিকেশ্যন কৰি থকা হৈছে তাতে 14 জুলাই তাৰিখে ফাৰ্ষ্ট ফেজ অফ ডকুমেন্ট ভেৰিফিকেশ্যন এবসেন্টি ক্যান্ডিডেট সকলে তেওঁলোকে তাতে নিজৰ ডকুমেন্টছ লৈ ভেৰিফিকেশ্যন প্ৰসেছত তেওঁলোকে পাৰ্টিসিপেট কৰিব পাৰে টোটাল পোষ্ট যদিও আছে 5550টা পোষ্ট আমি মানে ৰেশিওটো বেছিকৈ মাতা হৈছে আমি দুগুণ মাতিছো অৰ্থাৎ 10000 প্লাস আমাৰ ক্যান্ডিডেটস মাতা হৈছে কিন্তু এটো কথা নহয় যে মানে বহুতৰ এনেকুৱা এটা মনৰ ভাৱ হৈছে বা তেওঁলোক আহিছে আমাক সুধিছেও যে তেওঁলোকৰ লিষ্টত মানে ভেৰিফিকেশ্যনত নামত তেওঁলোকক নামাতিলে তেওঁলোক আকৌ পিছৰলৈ মানে তেওঁলোকৰ লিষ্টত নামত নাহিব নেকি বুলি এনেকৈ সুধিছে হেনুকা ধৰণৰ একো কথা নহয় আমি যদিও আমি ৰেশিও হিচাপে মাথা হৈছে তথাপিও তেওঁলোকে পিছৰ মানে পৰ্যায়ত তেওঁলোকৰ আগতেও আমাৰ যেনেকৈ এখন ৰিক্ৰুটমেন্ট প্ৰসেসটো চলে তেনেকুৱা কথা নাই তেওঁলোকৰ লিষ্টত তেওঁলোকৰ নামটো আহিবলৈ কাৰণে পাৰে আৰু ইয়াৰ লগতে জনাই থৈ দিও যে যেহেতু মানে ক্যান্ডিডেটস মানে তেওঁলোকে এইটোৰ সংক্ৰান্তটো বহুতখিনি আমাৰ এনেকুৱা কোৱেৰি আহিছে যে তেওঁলোকৰ গ্ৰিভেন্সেস আছে যে তেওঁলোকে কৈছে যে মোৰ কাট অফটো যেটো কাট অফত আছে মুতকৈ কম কাট অফৰ ক্যান্ডিডেটৰ মানে তেওঁলোকক ডকুমেন্ট ভেৰিফিকেশ্যনত মাতা হৈছে গতিকে এই বুলিও তেওঁলোকৰ বহুতৰ কিছুমান মানে অভিযোগ এনেকুৱা ধৰণৰ আহিছে গতিকে আমি জনাব বিচাৰিছো যে এই ৰিক্ৰুটমেন্ট প্ৰসেসটো আমি সম্পূৰ্ণ নিকাভাৱে আমি কৰিব কাৰণে বিচাৰিছো আমি সদায় কৰি আহি আছো আৰু ইয়াত যাৰ মানে এনেকুৱা সন্দেহ আছে
বা তেওঁলোকৰ কোৱেৰি আছে মানে এই ধৰণৰ শংকা যিবিলাক আছে সেই কেণ্ডিডেটখিনিৰ কাৰণে আমি অহা 18 আৰু 19 জুলাই আমি 2 দিন দিছোঁ তেওঁলোকে আমাৰ ডাইৰেক্টৰ অফিচ কাৰ্যালয়ত তেওঁলোকে আহি পেলাই দিনৰ 11 পৰা 4 বজালৈকে তেওঁলোকে আহি নিজৰ ক্লেৰিফিকেশ্যনখিনি তেওঁলোকে মানে ক্লিয়াৰ কৰি পেলাই চাই যাব পাৰিব অৰ্থাৎ তেওঁৰ নামটো বা কিহৰ কাৰণে অহা নাই তেওঁলোকৰ কাট অফটো কিমান হৈছে যিখিনি তেওঁলোকৰ আশংকা আছে আৰু আমি এইটো ক'ব বিচাৰোঁ যে আগে পাছে আমি যেতিয়া গ্ৰিভেন্সেছবিলাক আমি আগতে লৈছিলোঁ যেতিয়া আমি প্ৰথম এখন মেৰিট লিষ্ট পাব্লিছ কৰোঁ তাৰ পিছত সেইখন পাব্লিছ কৰাৰ পিছত আমি গ্ৰিভেন্সেছৰ কাৰণে আমি 2টা দিন আগে পাছে আমি তেনেকৈ দিছিলোঁ কিন্তু এইবাৰ দেখিছোঁ যিহেতু গ্ৰিভেন্সেছ কেণ্ডিডেটৰ বহুত বাঢ়িছে কাৰণ এইবাৰ আমি ছেকেণ্ড ফেজত আমি নিউজ কেণ্ডিডেটখিনিক আমি তেওঁলোকক ইনক্লুড কৰা হৈছিলে আমাৰ এই ৰিক্ৰুটমেণ্ট প্ৰচেছটোত প্ৰথম ফাৰ্ষ্ট ফেজত নিউজ কেণ্ডিডেটখিনি তেওঁলোকক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল গতিকে সেইকাৰণে কেণ্ডিডেটৰ বহুতখিনি মনত অকণমান খেলি মেলি হৈছে গতিকে আমি এইটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ গতিকে তেওঁলোকৰ যদি কিবা গ্ৰিভেন্সেছ আছে এই গ্ৰিভেন্স থকা কেণ্ডিডেটখিনি আমাৰ কাৰ্যালয়ত 18 বা 19 তাৰিখে জুলাই তেওঁলোকে আহিব পাৰিব আৰু নিজৰ ডাউটছখিনি ক্লিয়াৰ কৰি যাব পাৰিব এইটো কথাও আমি গম পাইছোঁ আমি গম পাইছোঁ যে কিছুমান কেণ্ডিডেট তেওঁলোকে LPৰ কাৰণেও এপ্লাই কৰিছে আপাৰ প্ৰাইমেৰীৰ কাৰণে এপ্লাই কৰিছে আৰু এতিয়া গম পাইছোঁ সেইজন কেণ্ডিডেট ধৰি লওক আমাৰ ছেকেণ্ডেৰী লেভেলতো তেওঁলোকৰ মানে মেৰিট লিষ্টত বা তেওঁলোকৰ নাম আহিছে গতিকে আমি কিন্তু ৰিক্ৰুটমেণ্ট প্ৰচেছটোত আমি সেনেধৰণে আমি এটা পদক্ষেপ ল'ম সময়মতে যাতে এজন কেণ্ডিডেটে মানে বেলেগ পোষ্টবিলাক যাতে তেওঁলোকে ৰাখি নথয় গতিকে এইটো ফেজ ৱাইজ হ'ব এতিয়া আমাৰ বৰ্তমান এইটো ফেজ চলি আছে আৰু এইটো আমাৰ ওপৰ পৰ্যায় লেভেলতো সেইটো অকণমান দৃষ্টিগোচৰো আছে আৰু সেই অনুপাতে আলোচনাও কৰা হৈছে আৰু সেই নিৰ্দেশ অনুযায়ী আমি সেনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱা হ'ব যাতে এজন কেণ্ডিডেটে কেইবাটাও পোষ্ট তেওঁ মানে অকুপাই নকৰে যাতে পোষ্টখিনি বেলেগ কেণ্ডিডেটক মানে ডিপ্ৰাইভ কৰা নহয় হয় তাৰমানে আমি যেতিয়া এডভাৰটাইজমেণ্টটো কৰা হৈছিল তেতিয়া সেইখিনি সময়ত এনেকুৱা ধৰণৰ এটা পৰ্যায় আহিব বুলি আমি মানে ভবা নাছিলোঁ বা আমি গমো পোৱা নাছিলোঁ কাৰণ ৰিক্ৰুটমেণ্টখিনি চবতে একেলগে এতিয়া সমানে আৰম্ভ চলি আছে গতিকে এইখিনি আমি দূৰ কৰিবৰ কাৰণে এইখিনি এটা ব্যৱস্থা কৰা হ'ব আৰু আমি ভাবোঁ কেণ্ডিডেট কোনো আমি ডিপ্ৰাইভ নকৰোঁ পোষ্টবোৰ মানে অযথা মানে সোমাই পেলাই মানে পোষ্টখিনি যাতে মানে মানুহো নাপায় আৰু আমি বেলেগকো আমি ডিপ্ৰাইভ কৰোঁ সেইটো আমি হ'বলৈ কাৰণে আমি চেষ্টা কৰিম যাতে আমি ডিপ্ৰাইভ কৰা নহয় আৰু এতিয়ালৈকে NOC GT PGTৰ কাৰণে আমাৰ যিখিনি তেওঁলোকৰ আমাৰ টিচাৰ যিখিনি PGT বা GT যাবৰ কাৰণে বিচাৰিছে মোটামুটি 900+ আমি 1000 মান বুলিয়ে ধৰিছোঁ গতিকে সেইখিনি পৰ্যায়ক্ৰমে আমি সেইখিনি পিছত তেওঁলোকে জইন কৰাৰ পাছতহে আমি ক'ব পাৰিম যে এইকেইটা ভেকেণ্ট পোষ্ট হ'ব কাৰণ জইন নকৰালৈকে আমি এতিয়া সেইখিনি ভেকেণ্ট বুলি দিবলৈ কাৰণে আমি ক'বলৈ কাৰণে নোৱাৰোঁ গতিকে পৰ্যায়ক্ৰমে আমাৰ যিখিনি আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলিয়ে থাকে আমাৰ এতিয়া 5.5 চলি আছে আকৌ 4.5 এটাও আমাৰ পিছৰ পৰ্যায়ক্ৰমে আমাৰ চলিব গতিকে সেইখিনি আমাৰ ভেকেণ্ট পোষ্ট হ'লে সেইখিনি শীঘ্ৰে এডভাৰটাইজমেণ্টৰ আমি